গৌৰ পুৰাণৰ কথা। গৰুড় পুৰাণ হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ হয়, যিয়ে জীৱনটো সুখী আৰু সমৃদ্ধি বনাবলৈ ভাল কৰ্মৰ মাৰ্গ দৰ্শায়। গৰুড় পুৰাণৰ অনুসৰি দিনটোৰ আৰম্ভণি পূজা-পাঠ আৰু ভগৱানৰ দৰ্শনেৰে কৰিব লাগে। এয়াই মনটোক শান্তি দিয়ে আৰু ধনাত্মক উৰ্জাৰে ভাগ্য জিলিকাই তোলে। ভোজন কৰাৰ আগে ভগৱানক ভোগ লগাব লাগে। এয়া ভক্তি আৰু কৃতজ্ঞতাৰ প্ৰতীক হয়, যি পূৰ্বপুৰুষ আৰু দেৱতাসকলক প্ৰসন্ন কৰি ভাগ্যক বল দিয়ে। গৰুড় পুৰাণত দানপুণ্য কৰিলে ভাগ্য সলনি হয় বুলি কৈছে। অসহায় লোকক ভোজন, বস্ত্ৰ বা ধন দান কৰিব লাগে। এয়াই জীৱনলৈ সুখ সমৃদ্ধি আনে। দিনটোত কিছু সময় উলিয়াই নিজৰ কৰ্মৰ বিষয়ে বিচাৰ কৰিব লাগে। কি ভাল হ'ল, কি বেয়া হ'ল? এই আত্মমন্থনে আপোনাক ভাল মনুষ্য ৰূপে গঢ়ি তোলে। গৰুড় পুৰাণে সাত্ত্বিক জীৱনশৈলীৰ বিষয়ে কয়। সাত্ত্বিক ভোজন, ধনাত্মক বিচাৰ আৰু ভাল কৰ্মই আপোনাৰ শুই থকা ভাগ্যক জগাই তোলে। দৰিদ্ৰ, ৰোগীয়া, অসহায় লোকৰ সদায় সহায় কৰিব লাগে। গৰুড় পুৰাণ অনুসৰি নিস্বাৰ্থ সেৱাৰে পূৰ্বপুৰুষ আৰু দেৱতাসকলৰ আশীৰ্বাদ প্ৰাপ্ত হয়। গৰুড় পুৰাণত সত্য আৰু সঠিক পথত থকাক জীৱনৰ আধাৰ বুলি কোৱা হৈছে। সত্য আৰু নৈতিকতাৰে কৰ্ম শুদ্ধ হয় আৰু ভাগ্য প্ৰবল হয়। পূৰ্বপুৰুষৰ বাবে শ্ৰাদ্ধ আৰু তৰ্পণ কৰিব লাগে। এয়াই পূৰ্বপুৰুষৰ আত্মাক শান্তি দিয়াৰ লগতে আপোনাৰ জীৱনলৈ সৌভাগ্য আৰু সমৃদ্ধি আনে। গৰুড় পুৰাণৰ অনুসৰি পূজা, দান, বিচাৰ, আত্মমন্থন আৰু সাত্ত্বিক জীৱনৰে শুই থকা ভাগ্য সাৰ পায়। এই সৰল উপায়েৰে জীৱনটো সুখময় কৰিব লাগে।